Dear students, today we are going to study our chapter 1 of history of class 9. What is our chapter? Advent of the Europeans into India. ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। Key points. পাঠটোৰ মূল আলোচ্য বিষয়বিলাক কি? Government of India Act 1858, ভাৰত চৰকাৰ আইন 1858, Indian Councils Act 1861, ভাৰতীয় পৰিষদ আইন 1861, Central Administration, কেন্দ্ৰীয় শাসন, Role of Lord Ripon in Local Self-Government, স্থানীয় স্বায়ত্তশাসন ৰূপায়ণত লৰ্ড ৰিপনৰ ভূমিকা, Indianization of Civil Services, অসামৰিক সেৱাৰ ভাৰতীয়কৰণ. So, in the last class, we have discussed this paragraph. So today, we'll start from, I think we have discussed up to this part. Okay. Now, this is a map showing the discovery of sea route between Europe and India by the Portuguese sailor. Portuguese সকলে নাবিকসকলৰ যি জলপথ ইউৰোপ আৰু ভাৰতবৰ্ষৰ মাজৰ যি জলপথ সেইটো দেখুওৱা হৈছে এই মেপখনত. তোমালোকৰ কিতাপখন তোমালোকে নিজৰ লগত ৰাখি পেলাই কিতাপখন মেলি লোৱা আৰু মেলি পেলাই চাই যাবা. ওকে, ভাস্কো দা গামাৰ কালিকট অভিযানটো এইখন ফটো দেখুওৱা হৈছে. কালিকট expedition of Vasco da Gama. Okay. Advent of the English into India. ভাৰতবৰ্ষলৈ ইংৰাজসকলৰ আগমন. So, like the Portuguese, the adventurous English sailors too paid attention towards discovering new sea routes. In 1580 AD, an English sailor named Francis Drake was able to circumnavigate the globe. In 1952, Ralph Fitch, another English sailor, traveled to India and Burma and brought glory to his countrymen. Like the Portuguese merchants, the English merchants too wanted to focus on trade with India. In 1599 AD, for the first time, an English sailor named John Mildenhall reached India with a petition letter from Elizabeth, the Queen of England, and procured the certain trade privileges from Mughal Emperor Akbar. কি কৈছে? পৰ্তুগীজসকলৰ তেওঁলোকৰ দৰে ইংৰাজসকলৰ নাবিকসকলেও নতুন সাগৰীয় পথৰ ক্ষেত্ৰত অন্বেষণত মনোযোগ দিছিল. 1580 খ্ৰীষ্টাব্দত ফ্ৰান্সিছ ড্ৰেক, এই ফ্ৰান্সিছ ড্ৰেক নামৰ যিজন ইংৰাজ নাবিক আছিল, তেওঁ জলপথেৰে পৃথিৱীৰ প্ৰদক্ষিণ কৰিবলৈ সমৰ্থবান হৈছিল. 1582 খ্ৰীষ্টাব্দত ৰাল্ফ ফিটচ নামৰ আন এজন নাবিকে ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰি সমগ্ৰ ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল. পৰ্তুগীজৰ যি সদাগৰসকল আছিল, তেওঁলোকৰ দৰে ইংৰাজ সদাগৰসকলেও ভাৰতৰ সৈতে বেহা বেপাৰত মনোযোগ দিব বিচাৰিছিল. বাণিজ্যিক সুবিধা লাভ কৰাৰ উদ্দেশ্যে 1599 খ্ৰীষ্টাব্দত জেমছ মিল্ডেনহল নামৰ ইংৰাজ নাবিকজন, সেই নাবিকজনে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ পত্ৰ লৈ পোন প্ৰথমবাৰৰ বাবে ভাৰত ভূমিত প্ৰৱেশ কৰিছিল. ঠিক আছে, তাৰপিছত কি কৈছে? The English merchants
formed a trade organization in 1600 AD to trade with the Oriental world. This organization came to be known as the English East India Company. এই প্ৰাচ্যৰ সৈতে দেহা বেপাৰ কৰাৰ উদ্দেশ্যে 1600 খ্ৰীষ্টাব্দত ইংৰাজৰ সদাগৰসকলে মাৰ্চেণ্ট মানে কি সদাগৰসকলে এটা বাণিজ্যিক প্ৰতিষ্ঠান লণ্ডনত গঠন কৰিছিল। এই প্ৰতিষ্ঠানটো ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে জনাজাত হৈছিল। From the Cape of Good Hope, situated at the south corner of Africa, to the Magellan Strait of America for 15 years. Before arriving in India, this company had carried out spice trade with places like Sumatra, Java, and Moluccas, etc. ঠিক আছে, ইংলেণ্ডৰ ৰাণী এলিজাবেথে এই যিটো কোম্পানী আছিল, কোম্পানীটোক আফ্ৰিকাৰ দক্ষিণ দিশত যি হেৰি আছিলে উত্তমাখা অন্তৰীপৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ মাগালান প্ৰণালী পৰ্যন্ত বিশাল সাগৰীয় এলেকাত 15 বছৰৰ বাবে বেহা বেপাৰ কৰাৰ অনুমতি প্ৰদান কৰিছিল। Okay. এই কোম্পানীটোৱে কি কৈছে, এই কোম্পানীটোৱে সাগৰীয় পথেৰে ভাৰতবৰ্ষৰ উপস্থিত হোৱাৰ আগে সুমাত্ৰা, জাভা, মালাক্কা আদি ঠাইৰ সৈতে মছলাৰ ব্যৱসায় কৰিছিল। বুজি পাইছনে? স্পাইচ ট্ৰেড কৰিছিলে। In 1608 AD, the English king James I sent a petition letter to the Mughal Emperor Jahangir to trade with India through an English merchant Captain William Hawkins. Hawkins arrived at the Surat port through the river Tapti after getting a firman from the emperor regarding the establishment of an English settlement at Surat. ঠিক আছে, 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছ মই যে কৈছো তোমাৰ জেমছ আই চেণ্ট নহয়, এইটো কিং জেমছ ওৱান চেণ্ট এ পেটিশ্যন। ঠিক আছে, প্ৰথম জেমছে ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। কোনে? এই কিং জেমছ ওৱানে কাৰ সহায় লৈছিল, কাৰ যোগেদি পঠিয়াইছিল? উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি। কালৈ প্ৰেৰণ কৰিছিল? মোগল সম্ৰাট জাহাংগীৰলৈ। তাৰপিছত হকিন্সে এই তাপ্তি নদীৰ মোহনাৰে চুৰট বন্দৰত উপস্থিত হৈছিল। Captain Hawkins tried to earn some trade privileges from the Mughal emperor, staying in the Mughal Empire for 2 years. Emperor Jahangir rejected the request for trade contract offered by Captain Hawkins. ঠিক আছে, কেপ্টেইন হকিন্সে প্ৰায় 2 বছৰ কাল মোগল সাম্ৰাজ্যত থাকি সম্ৰাটৰ পৰা বেহা বেপাৰৰ কিছু সা সুবিধা আদায়ৰ চেষ্টা চলাইছিল। কেপ্টেইন হকিন্সে আগবঢ়োৱা এই বাণিজ্য চুক্তিৰ আবেদন পত্ৰ যিখন দিছিলে সেইখন সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰি দিছিলে। বুজি পাইছানে? ইয়াতে এটা নোট টাইপ দিছে তোমালোকৰ। After reaching Agra in April 1609, he met Mughal Emperor Jahangir at his court. This was the first time that an Englishman arrived at Agra. ঠিক আছে, কেপ্টেইন উইলিয়াম হকিন্স বুলি যিজন আছে তেওঁ 1609 খ্ৰীষ্টাব্দত এপ্ৰিল মাহত আগ্ৰাত উপস্থিত হৈ মোগল ৰাজ দৰবাৰত সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল। এয়া আছিল তেওঁৰ ইংৰাজৰ প্ৰথম আগ্ৰাত
পদাৰ্পণ okay in 1615 1615 the English King James I again sent another Englishman, Sir Thomas Roe, who met the emperor at Ajmer. Although Thomas Roe could not sign any trade contracts, but still Emperor Jahangir granted permission to the English merchant to establish factories at Surat. Even after this, the English merchants continued their endeavor for trade with India at different places. কি কৈছে 1615 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে কি কৰিছিলে ছাৰ থমাছ ৰো নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল আৰু এই থমাছ ৰোৱে আজমেৰত উপস্থিত হৈ সম্ৰাটক দেখা কৰিছিল থমাছ ৰোৱে কোনো ধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্ৰাট জাহাংগীৰে ইংৰাজ যিসকল সদাগৰসকল আছিল সেই সদাগৰসকলক চুৰাটত বাণিজ্যিক পুথি স্থাপনৰ অনুমতি প্ৰদান কৰিছিল In 1715, an English delegation led by John Surman met the Mughal Emperor Farrukhsiyar and offered a fresh proposal for trade contract. An English surgeon named William Hamilton, who accompanied John Surman, had cured the emperor from a painful disease. As a reward for this medical service, the East India Company received 3 imperial firmans from the emperor, by which the company got the right of duty-free trade in Bengal, subject to an annual payment of rupees 3000. কি কৈছে 1715 খ্ৰীষ্টাব্দত জন চাৰমানৰ নেতৃত্বত ইংৰাজৰ লোকৰ এটা সজাতি দলে মোগল সম্ৰাট ফাৰুখছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তি প্ৰস্তাৱ আগবঢ়াইছিল সেই সময়ত সম্ৰাট ফাৰুখছিয়াৰ কঠিন এক বহুত দুৰাৰোগ্য নহয় এক জটিল বেমাৰ ৰোগত ভুগি আছিলে ৰোগাক্ৰান্ত সম্ৰাট ফাৰুখছিয়াৰক সজাতি দলটোৰ চিকিৎসক ডক্টৰ হেমিল্টনে চিকিৎসা আগবঢ়াইছিল আৰু সেই চিকিৎসা আগবঢ়াই তেওঁৰ ব্যাধি নিৰাময় কৰিছিল সেই নিৰাময় কৰাৰ বাবে সজাতি দলটোৰ প্ৰতি সম্ৰাটে সদয়ৰ ভাৱ দেখুৱাইছিল আৰু সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে 3খন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে আৰু ইয়াৰ লগতে ভাৰতৰ মাটিত কি হয় আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ ভৱিষ্যত সুদৃঢ় কৰাৰ ফালে আগবাঢ়ি যায় Permission was given to rent additional territory around Calcutta and the privilege of free trade in Mughal Deccan was continued. Because of the privileges granted, the firmans may be regarded as the Magna Carta of the company. Though the first and foremost objective of the East India Company, which had rooted its position in India, was trade, they were ambitious for political powers. The company took advantage of the growing enmity and weakness among the Indian ruling class and tried to establish English rule in India. কি কৈছে ভাৰতবৰ্ষত থিতাপি লোৱা
এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম আৰু প্ৰধান যিটো উদ্দেশ্য আছিল সেইটো হৈছে বেহা বেপাৰ কৰা। কিন্তু বেহা বেপাৰক কেন্দ্ৰ কৰি তেওঁলোকে এই যি গজালি মেলিবলৈ আৰম্ভ কৰিছিল, পিছলৈ এই কোম্পানীয়ে সেই ৰাজ্য শাসনৰ সপোন দেখিবলৈ ধৰিছিলে। প্ৰথমতে তেওঁলোকে বেহা বেপাৰ কৰাটো উদ্দেশ্য আছিল, কিন্তু লাহে লাহে তেওঁলোকে শাসনৰ দিশে আগবাঢ়ি গ'ল। ভাৰতীয় ৰাজন্য বৰ্গৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা শত্ৰুতা তথা তেওঁলোকৰ দুৰ্বলতাৰ এক চেলুলৈ এই কোম্পানীয়ে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা কৰাৰ বাবে চেষ্টা চলাইছিল। The company founded a trade center at Masulipatam in 1611, taking permission from the Sultan of Golconda. The company built its second trade center at Armagao in 1636. In 1639, it made a treaty with the king of Chandragiri to shift the Armagao trade center to a nearby place of Madras and renamed it as Fort St. George. ঠিক আছে। 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মছলিপট্টম এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। তাৰপিছত 1636 খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰ্মাগাঁৱত দ্বিতীয়টো বাণিজ্যিক কেন্দ্ৰ মুকলি কৰিছিল। 1639 খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজা তেখেতৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া এক ঠাই, সেই ঠাইটুকুৰালৈ আৰ্মাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দি ফৰ্ট চেণ্ট জৰ্জ নামেৰে নামাকৰণ কৰিছিল। Since then, Bombay became the head office of the company. In 1690, a company officer named Job Charnock acquired the zamindari right over 3 villages, Kalighat, Sutanoti and Govindapur, through a treaty with the Nawab of Bengal in return of the payment of 1200 rupees per annum and started a trade center here. ঠিক আছে, সেই তেতিয়াৰ পৰাই বোম্বাই বা মুম্বাই বৰ্তমানৰ কোম্পানীৰ প্ৰধান কাৰ্যালয়টো পৰিণত হৈ গৈছিল বোম্বাইত হৈছিল। আৰু খ্ৰীষ্টাব্দত 1619 খ্ৰীষ্টাব্দত জব চাৰ্নক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাবৰ লগত এখন চুক্তিৰ যোগেদি বছৰি 1200 টকাৰ এক খাজানাৰ, সেই খাজানাৰ বিনিময়ত কালীঘাট যোনটো কলিকতাত আছে, খুটানতি আৰু গোবিন্দপুৰ নামৰ 3খন গাঁৱৰ জমিদাৰী স্বত্ব এই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। 3খন ঠাইৰ সমষ্টিয়েই পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল। ইয়াতে এটা নোট দিছে, in 1661 Charles II, the King of England, married Portuguese Princess Catherine to acquire Bombay as dowry. King Charles handed over Bombay to the company in lieu of a loan of 50,000 pounds in 1668. 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছটো মানে দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথেৰিনক বিয়া কৰাই যৌতুক হিচাপে এই বোম্বাই চহৰখন লাভ কৰিছিল। ৰজা চাৰ্লছে 1668 খ্ৰীষ্টাব্দত 50,000 পাউণ্ড ঋণৰ বিনিময়ত বোম্বাইৰ ইংৰাজ কোম্পানীক হস্তগত কৰিছিল। তাৰপিছত কি হৈছে, Robert Clive, an ordinary servant of the East India Company, acquired the art of diplomatic skill to build up a colonial empire in
colonial empire in okay India within a very short time. Clive devised scheme of expelling other European companies from India in the interest of his own company. He tried to win over the native kings to his side either by war or by friendship. The Nawab of Bengal, Nizam of Hyderabad, Nawab of Oudh, kings of Rajputana, etc. all made friendship with the company and had to surrender their authority. ঠিক আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাধাৰণ কৰ্মচাৰী হিচাপে এজন ৰবাৰ্ট ক্লাইভ নামৰ এজন ব্যক্তি সেই ৰবাৰ্ট ক্লাইভে কি কৰিছিলে ভাৰতত ঔপনিৱেশিক সাম্ৰাজ্য গঢ়ি তোলাৰ কূটনৈতিক কলা কৌশল অতি কম দিনৰ ভিতৰতে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল ক্লাইভে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপিয়ান কোম্পানী কি কৰিছিল ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিলে বংগৰ নবাব হায়দৰাবাদৰ নিজাম অযোধ্যাৰ নবাব ৰাজপুতনাৰ ৰজা আদি কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিসৰ্জন দিব লগা হৈছিল Now, there is a note. The Calcutta Trade Center was renamed as Fort William in honor of William III, the King of England. কি কৈছে ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল there is a picture you can see Fort William Trade Center under the East India Company at Calcutta 1760 1760 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো অধীনস্থ কলিকতাৰ ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্ৰ আছিল তাৰ এখন পিকচাৰ তোমালোক দেখুৱাইছে এইখন আৰু এখন পিকচাৰ তোমালোকে দেখিবলৈ পাইছা এখন হৈছে ফৰ্ট উইলিয়াম ট্ৰেড চেণ্টাৰ আণ্ডাৰ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী এট কেলকাতা 1828 খ্ৰীষ্টাব্দৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনস্থ কলিকতা ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্ৰৰ এইখন ছবি Now, in the next part, we'll continue